ছাত্ৰ-ছাত্ৰীসকল নমস্কাৰ তোমালোকে মোক সুনিতা উইলিয়ামছৰ কথা সুধি আছিলা সুনিতা উইলিয়ামছ বৰ্তমান কোত আবদ্ধ হৈ আছে আমি এইকেদিন নিউজত পঢ়িবলৈ পাই আছো যে সুনিতা উইলিয়ামছ মহাকাশত আবদ্ধ হৈ আছে তেওঁ সকলোমে পৃথিৱীলৈ উভতি আহিব পাৰিবনে নোৱাৰে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে এতিয়া প্ৰকৃততে সুনিতা উইলিয়ামছ কোন আমি সকলোৱে জানো তেওঁ হৈছে এগৰাকী মহাকাশচাৰী বা এষ্ট্ৰনট নহয়নে আমাৰ ভাৰতীয় মূলৰ এগৰাকী মহাকাশচাৰী আমি কল্পনা চাওলাৰ নাম সকলোৱে শুনিছো আমি কল্পনা চাওলাৰ পাছতে আসলে আমি সুনিতা উইলিয়ামছৰ কথা আমি সকলোৱে জানো তেওঁ আমাৰ কাৰণে সকলোৰে বাবে এগৰাকী আদৰ্শ নহয়নে গতিকে সুনিতা উইলিয়ামছ বৰ্তমান সময়ত আমাৰ পৃথিৱীত নাই তেওঁ আমাৰ পৃথিৱীৰ পৰা প্ৰায় 400 কিলোমিটাৰ ওপৰত আবদ্ধ হৈ আছে আসলে এই 400 কিলোমিটাৰ ওপৰত কি আছে আমি ইন্টাৰনেশ্যনেল স্পেচ ষ্টেচন আসলে আমাৰ পৃথিৱীৰ পৰা 400 কিলোমিটাৰ ওপৰত ইন্টাৰনেশ্যনেল স্পেচ ষ্টেচন নামৰ এটা ল্যাবৰেটৰী আছে ইয়াক আমি আসলে ল্যাবৰেটৰী বুলি কওঁ কাৰণ বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ কাৰণে ইয়াক ব্যৱহাৰ কৰি অহা হৈছে আৰু এইটো এটা হৈছে এটা অৰবিটিং ল্যাবৰেটৰী মানে এই পৃথিৱীৰ চাৰিওফালে কৃত্ৰিম উপগ্ৰহ নিচিনাকৈ ঘূৰি আছে ইয়াৰ বেক অতি বেছি জাস্ট 90 মিনিটস মানে মাত্ৰ 90 মিনিট সময়তে এই পৃথিৱীখনৰ চাৰিওফালে এপাক ঘূৰিব পাৰে আৰু ই আসলে অতি বিশাল এখন প্ৰায় ফুটবল ফিল্ডৰ সমান এনেকুৱা এটা বিশাল ল্যাবৰেটৰীত আমি বিভিন্ন ধৰণৰ মাইক্ৰোগ্ৰেভিটি এক্সপেৰিমেন্ট কৰো মাইক্ৰোগ্ৰেভিটি মানে হৈছে আমি সকলোৱে জানো আমাৰ পৃথিৱীখনত গ্ৰেভিটিৰ ইফেক্ট আছে নহয়নে আমাৰ মাধ্যাকৰ্ষণ শক্তিৰ ইফেক্ট আছে গতিকে পৃথিৱীৰ পৰা আমি মানে ওপৰলৈ গৈ থাকো এতিয়া 400 কিলোমিটাৰ ওপৰত এই গ্ৰেভিটিৰ ইফেক্টটো তেনে নগণ্য হৈ যায় আমি তাকে মাইক্ৰোগ্ৰেভিটি বুলি কওঁ এই মাইক্ৰোগ্ৰেভিটি কন্ডিশনত তোমালোকে ইয়াতে দেখা পাইছা ইয়াতে চোৱাচোন তোমালোকে স্ক্ৰিনত চাইছা ইয়াতে আমি ফ্লোট কৰিব পাৰো মানে আমি সুপাৰমেনৰ নিচিনাকৈ আমি ওপৰলৈ উৰি যাব পাৰিম নিজৰ মতে দেখিছানে বস্তুবোৰ প্ৰায় ফ্লোট কৰি থাকে তোমালোকে এইবিলাক দেখিছানে ইন্টাৰনেশ্যনেল স্পেচ ষ্টেচন লোৱা বিভিন্ন ধৰণৰ ফটো আৰু ভিডিও এইবোৰ গতিকে বস্তুবোৰ উপঙি থকাৰ নিচিনাকৈ গতিকে তুমি খুব কম শক্তি বা বল প্ৰয়োগ কৰিলে তুমি যিকোনো বস্তু তাৰ ইফালৰ পৰা ইফালে স্থানান্তৰ কৰিব পাৰিবা এটো হৈছে মাইক্ৰোগ্ৰেভিটি কন্ডিশন গতিকে মাইক্ৰোগ্ৰেভিটি কন্ডিশনটো কিয় ইম্পৰ্টেন্ট যদি আমি কাইলৈ মাৰ্চলৈ যাবলগীয়া হয় মংগল গ্ৰহলৈ যাবলগীয়া হয় আমি চন্দ্ৰলৈ যাবলগীয়া হয় তেতিয়া আমি স্পেচৰ মাজেৰে আমি চলে এই মাইক্ৰোগ্ৰেভিটি কন্ডিশনত আমি গৈ থাকিব লাগিব হয় নাই গতিকে মাইক্ৰোগ্ৰেভিটি কন্ডিশন আমাৰ শৰীৰৰ ওপৰত কি প্ৰভাৱ পৰে গতিকে এইবোৰ কৰিবৰ কাৰণে আসলতে আমাৰ ইন্টাৰনেশ্যনেল স্পেচ ষ্টেচনৰ লৈ যি সকল বৈজ্ঞানিক মানে আসলতে বৈজ্ঞানিক বা যিখন মহাকাশচাৰী যায় নাসাৰ পৰাই হওক বা বেলেগ আসলতে দেশৰ পৰাই হওক বহুতো দেশৰ প্ৰায় 200তকৈও অধিক আসলতে মহাকাশচাৰীয়ে এই ইন্টাৰনেশ্যনেল স্পেচ ষ্টেচন বহু বছৰ ধৰি সময় কটাইছে আসলতে এটা 20 বছৰতকৈ বেছি সময় ধৰি মানুহ কটাইছে এই ইন্টাৰনেশ্যনেল স্পেচ ষ্টেচনটোত এতিয়ালৈকে তেনেকৈ আসলতে সেই ইন্টাৰনেশ্যনেল স্পেচ ষ্টেচনটোৰ কথা মই অলৰেডি তোমালোকক আগতে এটা ভিডিঅ'ত কৰিছিলোঁ গতিকে তাতে আসলতে দুটা পাৰ্ট আছে এটা হৈছে ৰাছিয়ান পাৰ্ট এটা হৈছে আমেৰিকান পাৰ্ট গতিকে দুইটাতে আসলতে কোলাবোৰেচনত কাম হৈ থাকে বৈজ্ঞানিক চিন্তা চৰ্চা মানে বৈজ্ঞানিক পৰীক্ষা নিৰীক্ষা হৈ থাকে তোমালোকে ইয়াতে কেইটামান যদি খুব গুৰুত্বপূৰ্ণ মই বস্তু দেখাও তোমালোকে দেখা পাইছানে স্ক্ৰিনত চোৱা তোমালোকে ইয়াতে বিভিন্ন ধৰণৰ খেতি কৰা হৈছে আসলতে জালুকৰ খেতি কৰা হৈছে তেনেকৈ বেলেগ আসলতে আমাৰ মাইক্ৰো অৰ্গানিজমৰ কাৰণে পৰীক্ষা নিৰীক্ষা কৰা হৈছে এইখন ফটো চোৱাচোন তোমালোকে ইয়াতে তোমালোকে দেখা পাইছা এটো দেখা পাবা পৃথিৱীখন কেনেকৈ দেখা পাব 400 কিলোমিটাৰ ওপৰৰ পৰা ইন্টাৰনেশ্যনেল স্পেচ ষ্টেচনৰ পৰা আমাৰ পৃথিৱীখনক আমি কেনেকৈ দেখা পাম গতিকে তোমালোকে এই ভিডিঅ'টো দেখা পাইছা ইয়াতে তোমালোকে দেখা পাইছা আমাৰ মহাকাশচাৰীসকলে এক্সাৰসাইজ কৰি থকা ভিডিঅ' নহয়নে কাৰণ তাতে তোমালোকে মানুহ সুস্থ কৰি ৰাখিবৰ কাৰণে এক্সাৰসাইজ খুব প্ৰয়োজন গতিকে তোমালোকে নাছাৰ ৱেবছাইট গৈ চাব পাৰা সুনিতা উইলিয়ামছৰ বহু ভিডিঅ' আছে তেওঁ স্পেচত গৈ যিবিলাক পৰীক্ষা নিৰীক্ষা কৰিছিলে এতিয়া আসলতে ৰিসেন্টলি 2024 5 জুন তাৰিখে সুনিতা উইলিয়ামছে বিভিন্ন কেইটামান পৰীক্ষা কৰিবৰ কাৰণে আসলতে তেওঁ সহপাঠী এই বাৰি ওলমৰ লগত মহাকাশ ষ্টেচনলৈ গৈছিলে এখন স্পেচ ক্ৰাফ্টত উঠি কিন্তু তেওঁলোকে জাস্ট 8 দিনৰ কাৰণে গৈছিলে এসপ্তাহৰ কাৰণে গৈছিলে কিন্তু এতিয়া তোমালোকে দেখিছানে প্ৰায় এমাহতকৈ বেছি দিন হৈ গ'ল তেওঁলোক এতিয়া উভতি অহা নাই গতিকে সেই কাৰণে আসলতে এইটো আমাৰ গোটেই পৃথিৱীবাসীৰ কাৰণে এটা চিন্তাৰ বিষয় হৈ পৰিছে এতিয়া আমাৰ প্ৰবলেমটো কি হ'ল যে সুনিতা উইলিয়ামছ যিখন মহাকাশযানত গৈছিলে যিখন স্পেচ ক্ৰাফ্টত তাতে হিলিয়াম লিকৰ কাৰণে আসলতে কেইবাটাও থ্ৰাষ্টাৰ সিস্টেমত হিলিয়াম লিক কৰাৰ কাৰণে মহাকাশযানখনত কিছুমান যান্ত্ৰিক বিজুতি ঘটিলে গতিকে তেওঁলোক এতিয়ালৈকে উভতি আহিব পৰা নাই কিন্তু নাছাৰ লগতে আমাৰ ইছৰো হওক ভাৰতৰ বা যিবিলাক আমাৰ মহাকাশ গৱেষণা প্ৰতিষ্ঠান আছে সকলোৱে আসলতে এই বিষয়ে চিন্তা চৰ্চা কৰি আছে কেনেকৈ সকলোমে সুনিতা উইলিয়ামছক আমি পৃথিৱীলৈ আনিব পাৰিম
আৰু যিহেতু ৰাছিয়ান পাৰ্টটো তাতে আছেই আচলতে ৰাছিয়ান পাৰ্টত তাতে আছে গতিকে তেওঁলোকৰ লগতো সহযোগিতা নিশ্চয় চলিব গতিকে মোৰ মতে ইমান আমি চিন্তা কৰাৰ প্ৰয়োজন নাই কিন্তু যেহেতু অলৰেডি 30 দিনতকৈ বেছি দিন হৈ গ'ল গতিকে আমি খুব সোনকালে আচলতে আমি মেবি নাছাৰ ফালৰ পৰাই হওক বা বেলেগ স্পেচ এজেন্সিৰ ফালৰ পৰাই ক্ষিপ্ৰতাৰে আচলতে এইটো লোৱা খুব প্ৰয়োজন শেষত তোমালোকে চোৱা পৰহি আচলতে যি আমাৰ কনফাৰেন্স হৈছিলে তেওঁলোকলৈ আচলতে নাছাই এটা প্ৰেছ কনফাৰেন্স কৰিছিলে প্ৰেছ কনফাৰেন্সত সুনিতা উইলিয়ামছ আৰু বাৰী অলমাৰে শেষত কি কৈছিলে এটা লাইন তোমালোকে শুনা থেংক ইউ Good feeling in my heart that the spacecraft will bring us home, no problem. I feel confident that if there was a problem with the International Space Station, we can get in our spacecraft and we can undock, talk to our team, and figure out the best way to come home. দৰ্শক বিজ্ঞানৰ আশ্চৰ্যজনক ক্ষেত্ৰসমূহ অনুসন্ধান কৰাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব ধন্যবাদ